নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোৰ বি 5 নম্বৰ প্ৰশ্নৰ পৰা ইয়াতে আমি যিখিনিত হৈ গৈছিলো তাৰে পৰা আমি আলোচনা কৰিম আৰম্ভ কৰো ইয়াতে তলৰ কোনকেইটা সকলো পূৰ্ণ সংখ্যাৰ বাবে সদায় সত্য হয় তো এইটো বস্তুটো মই কৈ দিব পাৰো যে এইটো লগত এইটো সত্য হয় হয়নে কিন্তু এটা ইয়াতে প্ৰব্লেম থাকিব কেনেকৈ হয় a plus b সমান b plus এইটো সত্য মই যদি এটা কওঁ এইটো সত্য তাৰপিছত এইটোও সত্য ঠিক আছে কেনেকৈ হ'ল আমি উদাহৰণৰ সৈতে বুজিম সত্যটো হয়েই কিন্তু উদাহৰণৰ লগতহে আমি বুজিম ধৰি লোৱা 1 নম্বৰটো ইয়াতে মই কি কৰিছো 1 নম্বৰত a ৰ মান ধৰিলো ইয়াতে 2 আৰু b ৰ মান ধৰিলো 5 ঠিক আছে a plus b সমান b plus a হ'ব লাগিব মানে কি 2 যোগ 3 সমান 3 যোগ 2 তাৰ মানে কি হ'ব ইফালেও 5 সমান ইফালেও 5 তুমি যিকোনো নাম্বাৰ লোৱা দুয়োফালে সমানেই পাবা তাৰপিছত আমি যদি এইটোত আহো 2 নম্বৰত ধৰা ইয়াৰ মান আমি এইটোৱে যদি লওঁ a এর মান 6 ললো লেটাৰ নাম্বাৰ এটা b এর মান ধৰা 7 a পূৰণ b সমান b পূৰণ a এইটো কি বিধিটোৰ নাম আছে এইটো হ'ব ক্ৰম বিনিময় বিধি এইটো যোগৰ ক্ৰম বিনিময় বিধি এইটো পূৰণৰ ক্ৰম বিনিময় বিধি ঠিক আছে তো ইয়াতে আমাৰ কি হ'ব এতিয়া দিস ইমপ্লাইজ a এর মান হ'ব 6 পূৰণ b এর মান আছে 7 b এর মান 7 পূৰণ a এর মান 6 এতিয়া যদি আমি এইটা কৰো 7 6 গুণে 42 হয়নে আৰু 6 7 গুণে 42 হল 7 6 গুণেও 42 তেনেহলে কি হল এটো সত্য হল তেনেহলে এটাকে কি হ'ব তো সত্য তাৰপিছত 1 নম্বৰটো হ'ব সত্য এটাকে সত্য মানে উদাহৰণখিনি মই তোমালোকক বুজাৰ কাৰণে দিছো তোমালোকে এনেকুৱা উদাহৰণৰ কৰিব লগা দৰকাৰ নাই ঠিক আছে তো তোমালোকে মাতি কৰিব লাগে কামখিনি কৰি যাব লাগে তো এই ধৰণে কামটো কৰিব পাৰি এৰ মান বিৰ মান তোমালোকে যিকোনো মান ধৰি লবা ধৰি লৈ তাৰ লগত তুমি কামটো কৰিবা ইয়াতে আমি চাওঁ এইটো সত্য নহয় হা আৰু এইটোও সত্য নহয় মানে হৰণৰ ক্ষেত্ৰত আৰু বিয়োগৰ ক্ষেত্ৰত সত্য এইটোৰ কাৰণে নহয় চোৱা মই ইয়াতে কৰি দি আছো কিহৰ কাৰণে নহয় 3 নম্বৰটো অলপ তলত পাতি লওঁ ন এতিয়া ধৰি লোৱা a এর মান ইয়াতে 5 b এর মান ধৰি লোৱা 7 ওকে তাৰমানে কি আছে a minus b সমান b minus a this implies a এর মান কিমান 5 বিয়োগ 7 সমান 7 বিয়োগ 5 তো এইটো আমাৰ কি হ'ব 5 ৰ পৰা 7 গলে -2 পাম সমান 7 ৰ পৰা 5 গলে 2 টো সমান হয় নে নহয় সমান নহয় তেনেহলে এটাকে কি হ'ব অসত্য কি হ'ব অসত্য অসত্য তাৰপিছত ইয়াতে যদি মই 4 নম্বৰত চাওঁ ইয়াতে এৰ মান ধৰা এইটো যিটো লৈছো এৰ মান 5 আৰু বিৰ মান 7 লওঁ তেনে আমি কি কৰিম a হৰণ b সমান b হৰণ a ওকে আমি এইটো এনেকৈ পাতিব পাৰো ওপৰত a তলত b সমান ওপৰত b তলত a হয়নে আমি যদি এইটো পাতো এৰ মান ইয়াতে কিমান আছে 5 আৰু বিৰ মান আছে 7 সমান বিৰ মান 7 ইয়াতে আছে 5 এইটো সমান নহয় কাৰণ 5 যদি হৰণ 0.50 হ'ব 7 7 গুণে 49 যেনিবা ধৰি লোৱা ইয়াতে 1 নামিব আমি ইয়াতে কি পালো 0.7 পালো হয়নে আৰু যদি মই 7 ক 5 ৰে কৰিব লাগে তেনেহলে 5 1 গুণে 5 নামিব ইয়াতে 20 মানে 2 নামিব দশমিক যদি দিও 0 হ'ব 5 4 গুণে 20 তেনেহলে ইয়াতে কি পালো 1.4 ইয়াতে 1 টো পোৱাই নাই সেই কাৰণে সমান নহয় তেনেহলে ইয়াতে কি লিখিবা এটাকে অসত্য ঠিক আছে আশা কৰো মই বুজাব পাৰিছো এইখিনি একবাৰত বুজি নাপালে ভিডিওটো ৰিপিট কৰি অলপ চাবা
যদি তাতে তোমালোকৰ বুজাত অসুবিধা হয় কমেণ্ট ছেকশ্যনত জনাই দিবা। মই আৰু বেলেগ বিধি এটা বিচাৰিম যিটো নেকি তোমালোকে বুজি পাবা। এতিয়া আমি আহোঁ এইটোত। চেম একেই, একো নাই ইয়াতে বেলেগ নতুন কি আছে, বাঘ ভালুক একোৱেই নাই, তোমালোকে মাত্ৰ কৰিবহে লাগে কামটো, ঠিক আছে। ইয়াতে এৰ মান ধৰা 2, বিৰ মান ধৰা 5, চিৰ মান ধৰা কিমান 11 ধৰি লোৱা। তেনেহ'লে ইয়াতে আমি 5 নম্বৰ কৰিব লাগে। ইয়াতে কি দিয়া আছে, a প্লাছ b প্লাছ c, এইটো সহযোগ বিধি বুলি কয়। a প্লাছ b প্লাছ c, এইটো সত্য হ'ব। এৰ মান কিমান আছে 2 যোগ বিৰ মান কিমান 5 যোগ চিৰ মান 11 সমান এর মান 2 যোগ বির মান 5 যোগ চির মান 11। তাৰপিছত কি হ'ব 2 যোগ 11 পাছে 16 সমান 5 2 7, ব্ৰেকেটটো নিদিলেও হয়, 16টো আমি ব্ৰেকেটটো নিদিলেও হ'ব। তো এইটো হৈ গ'ল, মই ইয়াতে অলপ ভালকে দিছো। 5 2 7 যোগ 11 কিমান হ'ব, এইটো 16 2 18 আৰু 11 7 18, এইটো হৈছে। তেনেহ'লে এতেকে কি হ'ব, এইটো সদায় সত্য হ'ব। কিন্তু আমি যদি ইয়াতে আহোঁ 6 নম্বৰত, 6 নম্বৰত এ মান এইটোৱে ধৰি লোৱা। এৰ মান 2, বিৰ মান হ'ব 5 আৰু চিৰ মান 11, মই এইটো ধৰি ল'লো যেনিবা। তেনেহ'লে 6 নম্বৰত কি হ'ব, এ পূৰণ বি পূৰণ চি, এইটো হ'ব যোগৰ সহযোগ বিধি, এইটো হ'ব পূৰণৰ সহযোগ বিধি, এইটো নাম আছে বিধিবোৰৰ, ঠিক আছে। তাৰপিছত ইয়াতে কি হ'ব, বি পূৰণ চি পূৰণ এ। ওকে, আমি এতিয়া এৰ মান 2 পূৰণ বিৰ মান 5 পূৰণ চিৰ মান 11 সমান বির মান 5 পূরণ চির মান 11 পূরণ এর মান 2। আমি যদি কৰো চোৱা 2 থাকিব পূরণ 11 5 গুণে 55 হয়, 11 5 গুণে 55 পূরণ 2, এতিয়া কিমান হ'ব 2 55 গুণ 110 সমান 55 2 গুণেও 110 হৈছে। তেনেহ'লে এইটো কি হ'ব, এতেকে এইটো সত্য, এইটো হৈ গ'ল। আশা কৰোঁ তোমালোকৰ বুজাত সুবিধা হৈছে। মানে এই উদাহৰণটো তোমালোকক বুজাৰ কাৰণেহে দিয়া হৈছে, বেলেগ একো নাই, মাত্ৰ তোমালোকে সত্য অসত্য সেইটোহে লিখিব লাগে, ঠিক আছে। তাৰপিছত আমি আহোঁ, কি কোৱা আছে, বিয়োগ আহিছে, বিয়োগ আৰু হৰণটো নিমিলে, এইটো মই কৈ আহিছোঁ অলপ আগতে, হয়নে। যিকোনো মান ধৰা তোমালোকে, ঠিক আছে। এই মান ধৰা 3, বিৰ মান 7, চিৰ মান ধৰা 10, আমি ধৰি ল'লো যেনিবা। এতিয়া আমি ইয়াতে কি কৰিব লাগে, 7 নম্বৰ কৰিব লাগে। তো ইয়াতে কি দিয়া আছে, এ মাইনাছ বি মাইনাছ চি, ব্ৰেকেট নহয় ইয়াতে সমান চিন হ'ব, সমান এ মাইনাছ বি মাইনাছ চি। যোগ থাকিলে এইটো সহযোগ বিধিয়ে আছিল নে, এইটো সহযোগ বিধিৰ দৰেই দিছে, কিন্তু বিয়োগৰ কাৰণে এইটো নহয়, বিধিটো সেইটোৱে, চিনটোৰ কাৰণে নোহোৱা হৈছে। তো এৰ মান কিমান আছে 3 বিয়োগ বিৰ মান কিমান 7 বিয়োগ চিৰ মান 10 সমান এর মান 3 বিয়োগ বির মান কিমান 7 বিয়োগ চির মান 10, মান একে নাপাওঁই আমি এইটো। এতিয়া চোৱা 3ৰ পৰা 7 গ'লে -4 থাকিব আৰু -10 আছে নে, সমান 3 মাইনাছ 7ৰ পৰা 10 গ'লে কিমান থাকে -3। এতিয়া চোৱা ইয়াতে কি হ'ব, -4 আৰু -10 সমান 3 মাইনাছে মাইনাছে কি হ'ব, এইটো +3, ঠিক আছে। এইটোতো বুজি পাইছ, মাইনাছে মাইনাছে +3 হৈ গ'ল। তাৰপিছত চোৱা ইয়াতে কিমান হ'ব -14 আৰু ইয়াতে কিমান হ'ব 6, যিটো নেকি সমান নহয়, এতেকে কি হ'ব, এইটো অসত্য হ'ব, হয়নে। তাৰপিছত যদি আমি চাওঁ 8 নম্বৰ, ইয়াতে এৰ মান আমি যদি লওঁ, এৰ মান এইটোৱে লওঁ 3, বিৰ মান 7 আৰু চিৰ মান 10। তো তোমালোকে এইটো কৰি চাব লাগে।
আৰু অলপ ভালকে দিওঁ। ইয়াতে দিম এৰ মান 3, বিৰ মান 7 আৰু চিৰ মান 10। তো কিমান নম্বৰ এইটো? 8 নম্বৰ। 8 নম্বৰত কি দিয়া আছে? এ হৰণ বি হৰণ চি সমান এ হৰণ বি হৰণ চি। এইটোক আমি কেনেকৈ পাতিব পাৰো? ধৰা আমি এৰ মানটো যদি পাতো, এর মান 3 হরণ বির মান 7 হরণ সির মান 10 সমান এর মান 3 হরণ বির মান কিমান হব? বির মান 7 হরণ সির মান 10। এইটো সমান নহয়েই, হয়নে? 3 হৰণ 7 তাত তলত আৰু হ'ব কিমান? 10। ইয়াতে কিমান হ'ব? 3 হৰণ 7 হৰণ 10। তো এইটো কেনেকুৱা হ'ব? 3 হৰণ 7 আৰু 10টো কি হৈ যাব? 3টা আছে নহয় জানো? 10টো তলত গুচি আহিব। নহয়, এইটো বস্তু আমাৰ পাতাটো অলপ উল্টা হৈছে। উল্টা মানে এইটো বস্তু আমাৰ এইটো পাতা ঠিকে আছে। এইটো বস্তু ক'ত আহিব? এইটো তলত আহিব। ইয়াতে আহিব। তাৰপিছত কাৰণ 3 হৰণ 7টো ঠিকে আছে, তার তলত 10 হৈছে ন? তাৰপিছত এইটো সমান চিনটো আহিব তোমাৰ এই ইয়াতে। আৰু এইটো কি আছে? 3 ওপৰত আৰু 7 আৰু 10টো তলত। তেতিয়াহ'লে এইটো অলপমান তলত নামি আহিব। এইটোহে হ'ব। যদি এইটো হয়, আমি যদি এইটো বস্তু অলপ ওপৰত উঠাই দিওঁ, ইয়াতে আমাৰ অলপমান কি আছে? পাজলিং আছে। তেনেকুৱা আমি যদি তলৰ লাইনটো মুছি দিওঁ, ইয়াৰ তলত একো নাই, মানে 1 আছে নে নাই? আকৌ এই দুয়োটাই কিন্তু তলত আছে। তেতিয়াহ'লে ইয়াতে কি হ'ব? আমি সেইকাৰণে বেলেগ কালাৰেদি লিখো এতিয়া। ইয়াতে হ'ব 3 তলত 7 পূৰণ এই দুয়োটা উল্টি যাব। এতিয়া এই দুয়োটা কি হ'ব? উল্টি যাব। ওপৰত 1 তলত হ'ব 10 সমান। তাৰপিছত ইয়াতে কি হ'ব? 3টো ঠিকে থাকিব, পূৰণ 10টো ওপৰত 7টো তলত। এইটো হ'ব। এইটো হ'লে এইটো বস্তুটো আমি অলপ লাইনটো মিলাও। তাৰপিছত আমাৰ এতিয়া কি হ'ব? আমি যদি চাওঁ, মানে কি এইটো কাৰেকশ্যন কৰিব লগা আছিল কাৰণে এনেকুৱা দিলো। এতিয়া আমি আকৌ গ্ৰীণ কালাৰতে আহিম। 3 1 গুণে 3 7 10 গুণে 70 সমান 3 10 গুণে 30 তলত হ'ব 7। এইটো নেকি সমান নহয়? এতিয়া কি হ'ব? এইটো অসত্য। মানে তোমালোকক বুজাবৰ কাৰণে ইমান দীঘলীয়া আহিব লগা হৈছে, হ'লে ইমান দীঘল নহয়, ডাইৰেক্ট ক'ব পাৰি। হৰণ আৰু বিয়োগ থাকিলে চিধাকে ক'ব পাৰি এইটো সত্য নে অসত্য। ঠিক আছে? তাৰপিছত আমাৰ এতিয়া কি থাকে? এই উদাহৰণখিনি তোমালোকক কৰিব নালাগে। ইয়াতে কৈছে নহয় সত্য অসত্য। এতিয়া মই মাত্ৰ ইয়াতে কৰাই আছো যে তোমালোকে যাতে পিছত কোনো কনফিউজন নহয় আৰু তোমালোকৰ বুজি পোৱা তোমালোকে যাতে ভালকে, সেইটো কাৰণেহে মই উদাহৰণবোৰ দিছো। ঠিক আছে? ইয়াতে চোৱা, এতিয়া পূৰণ দেখা পাইছো মানে কি? আৰু ইয়াতে মাইনাছ আছে। এৰ লগত একবাৰ বি পূৰণ মাইনাছ এৰ লগত একবাৰ চি পূৰণ। এইটো ঠিকে আছে, এইটো সত্য। এৰ লগত 0 যোগ 0 লগত এ যোগ সমান কিমান পাইছে? এ। এইটোও সত্য। এইটোও সত্য। কিহৰ কাৰণে সত্য হ'ব মই যদি ইয়াতে দেখুৱাও?
চোৱা ইয়াতে এৰ মান ধৰি ললো 5, বিৰ মান ধৰি ললো 3, চিৰ মান ধৰি ললো 7। আমি কিমান কৰিব লাগে? 9 নম্বৰ। 9 নম্বৰত আছে এ পূৰণ বি বিয়োগ চি। এইটো মানে এইটো হয় বিতৰণ বিধি, ঠিক আছে। এ পূৰণ বি মাইনাছ এ পূৰণ চি। ওকে, এতিয়া এৰ মান বহোৱা 5 পূৰণ বিৰ মান কিমান? 3 বিয়োগ চিৰ মান 7 সমান এর মান 5 পূরণ বির মান 3 মাইনাস এর মান 5 পূরণ সির মান 7 5 হয়নে? পূরণ 3 পৰা 7 গেলে কিমান থাকে? 4 সমান 5 3 গুণ 15 বিয়োগ 7 5 গুণে 35 কিমান হ'ব? 5 4 গুণে মাইনাস হ'ব ন 20 সমান 35 পৰা 15 গলে কিমান থাকে? 20, কিন্তু 35 মাইনাস আছে, এইটো মাইনাস হল, তেনেহলে এইটো সত্য, একে সত্য। এতিয়া যদি আমি এইটোত আহো, এৰ মান ধৰি লোৱা, এৰ মান ইয়াতে ধৰি লোৱা 5, ঠিক আছে, বি চি নাই, এ প্লাস 0 সমান 0 প্লাস এ সমান এ। ওকে, ইয়াতে মানবোৰ বহোৱা, এর মান 5 যোগ 0 সমান 0 যোগ 5 সমান 5 কিমান হ'ব? 5 যোগ 0 5 হ'ব সমান 0 যোগ 5 5 সমান 5 টো 5এই। সত্য হৈছে না নাই? এতেকে এইটো কি হ'ব? সত্য হল। আমি এতিয়া ভাবো আমি বহু দূৰ আগবাঢ়ি আহিছো, তোমালোকে বা কি কোৱা? ওকে, আৰু দুটা প্ৰশ্ন আছে, এই দুটা কৰিলে আমাৰ এইখিনি শেষ হৈ যাব। গোট পৰীক্ষাও আহিলেই ন, অহাকালিৰ পৰা গোট পৰীক্ষাই আছে। এতিয়া চোৱা, ইয়াতে আমি ধৰি ললো এৰ মান ধৰি লোৱা 3, ইয়াতে বি চি নাই, তেতিয়াহ'লে হয়নে? আমি কি কৰিম? 11 নম্বৰ। 11 নম্বৰত কি দিয়া আছে? এ পূৰণ 1 সমান 1 পূৰণ এ সমান এ। এতিয়া আমি কি কৰিম? এৰ মান 3 পূৰণ 1, মই এ কিয় লিখিছো ইয়াতে? 1 হে লিখিব লাগে। 3 পূৰণ 1 সমান 1 পূৰণ 3 সমান 3। কি হ'ব? 3 1 গুণে কিমান? 3 সমান 1 3 গুণে 3 সমান 3। তেনেহলে এটাকে কি হ'ব? এইটো সত্য, ঠিক আছে। তাৰপিছত আমি এতিয়া আহো 12 নম্বৰ। 12 নম্বৰত কি আছে? ধৰি লোৱা ইয়াতে এৰ মান 3 ধৰিছিলো, এইটো 3 ধৰা। এ পূৰণ 0 সমান 0 পূৰণ এ সমান 0, এইটোও সত্য হ'ব, কাৰণ যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে 0 পোৱা যায়। এর জায়গাত মই 3 বহাইছো সমান 0, 0 3 গুণে 0 সমান 0 3 গুণ 0 সমান 0, তেনেহলে কি হ'ব? এটাকে সত্য হল। এইখিনি আশা কৰো এইখিনি হৈছে কমপ্লিট। এতিয়া আমি আহো পিছৰ ভিডিঅ'ত, পিছৰ প্ৰশ্নটোলৈ। এতিয়া সঁচা নে মিছা? 6 নম্বৰত কেইটা দিছে? 7টা দিছে। সঁচা নে মিছা লিখা। সঁচা টি নে মিছা এফ? এফ মানে ফলছ, টি মানে ট্ৰু। প্ৰথমতে আহিলো 1 নম্বৰ প্ৰশ্ন। 3টা পূৰ্ণ সংখ্যা দিছে, তাৰ মানে কি দিছে? এ বি চি কি হ'ব? 3টা পূৰ্ণ সংখ্যা। এই পূৰ্ণ সংখ্যা কেইটা যিকোনো হ'ব পাৰে। এ বি চি পূৰ্ণ সংখ্যা মানে কি? ডব্লিউ আছিলে, মই আগতে কৈছিলো। পূৰ্ণ সংখ্যা মানে কি? ডব্লিউ 0ৰ পৰা আৰম্ভ হয়, হয়নে? তাৰপিছত এনেকৈ গৈ 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 কুম্ভকৰ্ণলৈকে যায়। মই এইটো কথা কৈছিলো তোমালোকক। তো ইয়াতে ধৰি লোৱা এ বি চি 3টা পূৰ্ণ সংখ্যা, তেন্তে তুমি ধৰা এৰ মান 2 ধৰা, বিৰ মান 3 ধৰা, আৰু চিৰ মান 4 ধৰা। মই চিৰিয়েলি লৈছো, তোমালোকে বেলেগ বেলেগ ল'ব পাৰো। তো ইয়াতে কি কৰিবা? এতেকে এ প্লাস বি কমা বি প্লাস চি কমা চি প্লাস এ সদায় পূৰ্ণ সংখ্যা, হ'বই পূৰ্ণ সংখ্যা। যদি মই উদাহৰণৰ দ্বাৰা বুজাও, তেনেহলে চোৱা, এ প্লাস বি 2 যোগ 3 হয়নে? আৰু 3 যোগ 4, 3 যোগ 4 আছে, তাৰপিছত এইটো 4 যোগ 2, তাৰমানে কিমান হ'ব? এইটো 2 যোগ 3 হলে কিমান হয়? মই ইয়াতে এডাল আঁচ টানি দিওঁ, তেতিয়া বেছি ভাল হ'ব মই ভাবাত।
কিমান দূৰ আহে সেইটো মই দিম ন। ইয়াতে চোৱা 2 যোগ 3 কিমান হয় 5, এটা পূৰ্ণ সংখ্যাই পালো। ওকে 3 4 7, এইটো এটা পূৰ্ণ সংখ্যাই পালো হয়নে। 4 6, এইটো এটা পূৰ্ণ সংখ্যা হয় না নাই, পূৰ্ণ সংখ্যাতে আছে না নাই বস্তুটো, পূৰ্ণ সংখ্যাতে আছে আমি ক'ব পাৰো, নহলে এইটো হৈ গ'ল। এইখিনি হৈ গ'ল সদায় পূৰ্ণ সংখ্যা। তেনেহলে কি হ'ব, আমি এতিয়া লিখিব পাৰো সদায় সত্য। এইটো তোমাক উদাহৰণটো মই জানিবৰ কাৰণে দিছো, বেলেগ একো নাই। তেনেহলে লিখিবা এতেকে সত্য, তো কি হ'ব সত্য। তোমালোকে এইখিনি লিখিলেই হৈ যাব। তাৰ পিছৰটো দেখো, এতিয়া চোৱা এইটো কৈছে সদায় পূৰ্ণ সংখ্যা। হ'বই পূৰ্ণ সংখ্যা, হ'বই সদায় পূৰ্ণ সংখ্যাই পাব পূৰণৰ ক্ষেত্ৰতো, কিন্তু বিয়োগৰ ক্ষেত্ৰত আৰু হৰণৰ ক্ষেত্ৰতহে সদায় নাপাওঁ, কেতিয়াবাহে পাম এইটো। ঠিক আছে, এতিয়া এ বি চি দিয়া আছে ন, এৰ মান ধৰা 2, বিৰ মান ধৰা 7, মই ডাঙৰ লৈছো এইবাৰ ন, চিৰ মান ধৰা ইয়াতে 5, যিকোনো মান লোৱা। এ পূৰণ বি হয়নে, এতেকে এ পূৰণ বি, বি পূৰণ চি, চি পূৰণ এ, তাৰপিছত কি আছে এ পূৰণ বি পূৰণ চি। এ পূৰণ বি কিমান হ'ব, এ পূৰণ বি, এৰ মান 2 পূৰণ 7, 2 7 গুণে 14, এটা পূৰ্ণ সংখ্যা পাওঁ। ওকে বিৰ মান 7 পূৰণ চিৰ মান 5, 7 5 গুণে 35, এইটো এটা পূৰ্ণ সংখ্যাই পাওঁ হয়নে। চিৰ মান 5 পূৰণ এৰ মান কিমান 2, 5 2 গুণে কিমান 10, এইটো এটা পূৰ্ণ সংখ্যাই পাওঁ। ইয়াতে কি পাম, এর মান পূরণ 7 পূরণ 5 কিমান হ'ব, 7 5 গুণে 35, 2 পূরণ 35 ধৰা, তাৰপিছত কিমান হ'ব 70, এটা পূৰ্ণ সংখ্যা পালো নে নাই এইটো বস্তু। এইবিলাক এটা পূৰ্ণ সংখ্যাই হয় হয়নে, পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতেই আহি পৰে। তো এইখিনি হ'ল, তো মই বাউণ্ডাৰী এটা বনাই দিওঁ। এইটো তোমালোকক জাষ্ট মাত্ৰ বুজোৱাৰ কাৰণেহে কোৱা হৈছে দেই, এইটো তোমালোকে পৰীক্ষাত এনেকে লিখিবও নালাগে। তোমালোকৰ মনত তাৰমানে এইটো আহিব লাগে যে এনেকুৱাকে হ'ব পাৰে, বস্তুটো বুজি পাইছ। তেনেহলে কি লিখিবা, এতেকে কি হ'ব সদায় পূৰ্ণ সংখ্যা, এতেকে সত্য, এইটো সদায় হ'বই। যোগ আৰু পূৰণৰ ক্ষেত্ৰত সদায় হ'ব, কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সদায় নহয়, বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত কেতিয়াবাহে হয়। তো চোৱা ইয়াতে কি আছে, এইটো হ'ব ভকুৱা মাছৰ খকুৱা মুখ, মেলি আছে মুখখন হয়নে, চোৱাচোন মুখখন মেলি আছে, ভকুৱা মাছৰ খকুৱা মুখ বুলি কোৱা যায়। তো ইয়াতে আমি যদি চাওঁ, ইয়াতে আমি কি লিখিম, আমি প্ৰথমতে এইটো চাওঁ, এ বিতকৈ ডাঙৰ বা সমান হ'ব পাৰে। তেনেহলে ডাঙৰ বা সমান, তাৰমানে ধৰা এৰ মান 5 ললে বিৰ মান আমি 4 ল'ব পাৰো, বা বিৰ মান 5 ল'ব পাৰো। মানে এৰ মান যদি আমি 5 লওঁ, বিৰ মান আমি 5 ল'ব পাৰো, তেতিয়াহে 5 কি হ'ব, 5তকৈ ডাঙৰ বা সমান হ'ব। এই তলৰ চিনডালে সমান চিন বুজায়। ঠিক আছে, আমি কি ল'ব পাৰো, ধৰা এ আৰু বি কিমান লওঁ, 5 5 লওঁ, মোৰটো ফেভাৰিট নাম্বাৰ আৰু 5। ঠিক আছে, এর মান আমি 5 ললো আৰু বিৰ মানো কি ললো 5 ললো। আমি কিয় লৈছো, এই বস্তুৰ কাৰণে লৈছো, মানে এটো কি হয় বিতকৈ ডাঙৰ হ'ব পাৰে বা সমানো হ'ব পাৰে, সেইটোৰ কাৰণে। কাৰণ এইটো চোৱা 5 কি হ'ব 5তকৈ ডাঙৰ হ'ব, বা কি হ'ব 5তকৈ সমানো হ'ব নে নাই, সমান হলে তলৰ ৰাজডালকে দিয়া থাকে। তো এইটো বস্তু, তেনেহলে মই ইয়াতে কি কৰিম, এতেকে a মাইনাছ বি সমান 5 মাইনাছ 5 কিমান হ'ব 0, 0টো পূৰ্ণ সংখ্যাত পৰে নে নাই, পৰে। তেনেহলে পূৰ্ণ সংখ্যা, এতেকে কি হ'ব, এইটো সত্য, এইটো হ'ব সত্য। তাৰ পিছত আহো, তাৰ পিছত কি কোৱা আছে চাওঁ, এতিয়া 4 নম্বৰ। ওকে আমি যদি 4 নম্বৰটো চাওঁ, এইটো সত্য হয় নে অসত্য হয়, আমি এইটো পঢ়িলে গম পাম। মইতো গম পাই আছো কি হ'ব, কিন্তু তোমালোকক মই এতিয়া কৈ নিদিওঁ, কৰি দেখুৱাই দিম, তাৰপিছত তোমালোকে নিজে গম পাই যাবা। ঠিক আছে, এতিয়া চোৱা
বি চি এইটো সমান চিন দিয়া নাই, কিন্তু তাৰমানে এই চিনটোৰ তলত এই চিনটো দিয়া নাই, এই সমান চিনটো দিয়া নাই। তেতিয়াহ'লে আমি কি ল'ম, বিটো সৰুৱে ল'ম আৰু চিটো ডাঙৰ ল'ম। এতিয়া আমি বিৰ মান ল'ব পাৰো, বিৰ মান যদি 4 লওঁ, চিৰ মান ধৰা 5, ওচৰতে লৈছো 5 ললো। এতেকে বি মাইনাছ চি সমান বিৰ মান 4 মাইনাছ 5 কিমান পাম আমি, -1। -1 পূৰ্ণ সংখ্যাত নাই, তেনেহ'লে এতেকে কি হ'ব, এইটো অসত্য হল। এইখিনিলৈকে ক্লিয়াৰ হৈছে মই ভাবো। তাৰপিছত আমাৰ 5 নম্বৰ, অ'কে, এ আৰু চি সমান বুলি কৈছে। অ'কে, এ আৰু চি যিহেতু সমান বুলি কৈছে, আমি সমান নাম্বাৰে ল'ম। সমান নাম্বাৰ ধৰা, এতিয়া আমি 5টো বহুত ললো, আমি 7 লওঁ। ঠিক আছে, আমি এতিয়া কি ল'ম, এইটো 7 যেনিবা ললো আৰু এৰ মান যদি আমি 7 লওঁ, চিৰ মানত কিমান ল'ম আমি, 7। এতেকে কি দিয়া আছে ইয়াতে, এ মাইনাছ চি, এ মাইনাছ চি মানে কিমান, 7 বিয়োগ 7 সমান কিমান হ'ব, 0। শূন্যটো পূৰ্ণ সংখ্যাত পৰে নে নাই, পৰে। এতেকে এইটো কি হ'ব, এইটো সত্য হল। এইখিনিলৈকে হৈছে। তাৰপিছত আমি আহো পিছৰটোত। ইয়াতে কি কৈছে, আমি সেইটো হৰণ দিছে, কিন্তু হৰণটো নহয়। হৰণৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যা আহিব নোৱাৰে। চাওঁ আমি, এ শূন্য হ'ব নোৱাৰে আৰু এ শূন্য হ'ব পাৰে। এইটো শূন্য হ'ব পাৰে, মানে এ যদি ধৰা 2 হয় আৰু ইয়াতে এ যদি 0 হয়, তাৰমানে কি হ'ব, 0 আৰু সমান 2টো হ'ব নোৱাৰে, সেইকাৰণে এইটোৰ লগত এইটো কানেকশ্যন। আৰু যদি এ 0 হয়, তেতিয়াহ'লে ইয়াৰ কানেকশ্যন কি আহিব, 0 সমান 0 নাই, এইটো কানেকশ্যন আহিব। এই বস্তুটো কোৱা হৈছে। ঠিক আছে, এতিয়া অনলাইন প্লেটফৰ্ম বুলি ক'লে তাৰমানে কি, পোষ্ট কৰাৰ কাৰণে অলপ অসুবিধা হয়, তাৰ কাৰণে মই এইটো লৈছো। এ হৰণ বি এটা পূৰ্ণ সংখ্যা যদি ধৰা এৰ মান একবাৰ 0 হ'বও পাৰে, একবাৰ 0 হ'বও নোৱাৰে। আমি ধৰি লোৱা এৰ মান একবাৰ ধৰি ললো 0, একবাৰ ফাৰ্ষ্টতটো দিছে 0 নহয়, হয়নে? তো 0 নহ'লে ইয়াক যদি আমি কি দিওঁ, 2 দিওঁ, আৰু একবাৰ 0 মানে ধৰি লোৱা এৰ মান আমাৰ 0। ঠিক আছে, এইটোৰ লগত কানেকশ্যন এইটো আৰু এইটোৰ লগত কানেকশ্যন এইটো। তেতিয়াহ'লে কি হ'ব, এৰ মান যেতিয়া 2 ল'ম, এইটো 0ৰ সমান হ'বই নোৱাৰে, হয় নে নাই? হ'বই নোৱাৰে, মানে 2 সমান নহয় 0ৰ, আৰু এটা 0 সমান হয় 0ৰ। তাৰমানে এইটো ইয়াৰ লগত কানেকশ্যন আছে, আৰু এইটো ইয়াৰ লগত কানেকশ্যন। ঠিক আছে, তো এইটো বস্তু হ'ল, এইটো বস্তু যদি হৈছে, এতিয়া আমি কি কৰোঁ চোৱা, ইয়াতে এ হৰণ বি আমি কৰি চাওঁ। আৰু ইয়াতে বিৰ মান দিছে, তো বিৰ মানটো আমি যদি লওঁ, বিৰ মান ধৰা কিমান ললো, ধৰি লোৱা 1 ললো। 1 ল'লে মিলি যাব, কিন্তু তো 1 নলৈ আমি কি ললো ইয়াতে, ধৰি লোৱা এইটো মই 6 ললো যেনিবা। তেনেহ'লে ইয়াতে মই কি লওঁ, এতেকে মানে এফালেতো মিলিয়ে যাব। যদি আমি 1 লওঁ মিলি যাব, 2 ল'লেও মিলি যাব। ঠিক আছে, তো 3 ল'লে নিমিলে, 4 ল'লে নিমিলে, এইবিলাক মানে 3ৰ পৰা নিমিলে, 1 2 ল'লে মিলিব বস্তু। তো ইয়াতে আমি কি কৰো, এ হৰণ বি, এ হৰণ বি, তাৰ মানে আমি কি কৰিব পাৰো, ওপৰত এ তলত বি, হয়নে? তো আমাৰ প্ৰথমতে এৰ মান 2 লওঁ, এৰ মান 2, তাৰপিছত হৰণ চিনটো অলপমান তলত পাতি দিওঁ। এৰ মান যেতিয়া আমি 2 ল'ম, বিৰ মান কি লৈছো আমি 6, তো আমি যদি এইটো কাটাকাটি কৰো, 2ৰে 2ক একবাৰ, 2ৰে 6 কিমান, 3 বাৰ। কিমান পালো, ওপৰত 1 তলত 3, এইটোতো কি নহয়, এইটো আমাৰ কিহত নপৰে, পূৰ্ণ সংখ্যাত নপৰে। পূৰ্ণ সংখ্যাত ভগ্নাংশ সংখ্যা নাই, তো আমাৰ এইটো হৈ গ'ল। তাৰপিছত মই এইটো অলপমান ইফালে আঁতৰ কৰি দিছো। এৰ মান যেতিয়া আমি 2 লৈছো তেতিয়া, অ'কে, এৰ মান যেতিয়া আমি 0 ল'ম, তেতিয়া কি কৰিম, হয়নে? এৰ মান যেতিয়া আমি 0 ল'ম, তেতিয়া আমি কি কৰিম সেইটো চাওঁ। আমি সেইটো পিনেও চাব লাগিব। তেতিয়া ইয়াতে ধৰা এতেকে নিদি আৰু দিয়া বেছি ভাল হ'ব। আৰু এ হৰণ বি, আমি ইয়াতে কি লওঁ,
এ ওপৰত এ তলত হ'ব বি তাৰপিছত ইয়াতে কি হ'ব বিৰ মান 6 ওপৰত 0 ওপৰত 0 থাকিলে তলত যিকোনো সংখ্যাই নহওক এইটো হ'ব হয়নে তেনেহ'লে কি কৈছা পূৰ্ণ সংখ্যা যদি এইটো নহয় আৰু এইটো তেনেহ'লে এটাত পূৰ্ণ সংখ্যা হৈছে এটাত হোৱা নাই তেনেহ'লে আমি কি কৰিম এতেকে কি হ'ব এইটো অসত্য এইটো হ'ব অসত্য আৰু এইটো হ'ব সত্য এইটো হ'ব সত্য তো তোমাৰ কি হ'ব এই যেতিয়া 0 ল'ম তেতিয়া তুমি বিৰ মান যিয়ে নোলোৱা সত্য হ'বই এৰ মান যদি 0 নহয় তেতিয়া কিন্তু নিমিলিব বস্তুটো ঠিক আছে তুমি এৰ মান 1 ল'লেও ইয়াতে নিমিলিব ফাৰ্ষ্টৰটোত নিমিলিব তো এইখিনি হ'ল তো এইটো তোমাক উদাহৰণটো মই বুজিবৰ কাৰণেহে দিছো বাকী একো ইয়াতে নাই তুমি এইটো চাই এতিয়া বুজিব লাগিব যে ইয়াতে ক'ব কি বিচাৰিছে ঠিক আছে এইটো হৈ গ'ল এতিয়া আমি আহো 7 নম্বৰ 7 নম্বৰটো কি কৈছে আমি সেইটোও চাওঁ নহ'লে ইও বেয়া পাব নহয় নকৰিলে চোৱা যদি এ পূৰণ চি বি হয় তেন্তে বি হ'লে এইটো এ ৰে হৰণ কৰিলে এইটো পাম আৰু চি ৰে বি হৰণ কৰিলে এ পাম এইটো হয়নে আমি এইটো চাব লাগে ওকে এ পূৰণ চি ৰে বি পাম আমি এনেকুৱা মান ল'ব লাগে যিটো পাওঁ এৰ মান ধৰি লোৱা 3 বিৰ মান ধৰি লোৱা 5 তেনেহ'লে নহয় চিৰ মান ধৰি লোৱা 5 চিৰ মান কি ধৰি লোৱা 5 তেতিয়াহ'লে বিৰ মান আমি কি পাম 15 পাম নে নাই এ আৰু পূৰণ চি আছে এ পূৰণ চি মানে কি 3 পূৰণ 5 হ'লে কিমান হ'ব এ পূৰণ চি মান কি পাইছো বি মানে কি 15 চিধা চিধি হিচাপ এইটোৰ লগত এইটোৰ লগত এইটো হয়নে তাৰমানে আমি কি পাইছো বিৰ মান ইয়াতে আমি 15 পাইছো ঠিক আছে যদি এইটো হয় তেনেহ'লে এইটো হ'ব নেকি আমি এইটো চাব লাগে তেতিয়াহ'লে আমি ইয়াতে কি চাম এইটোৰ লগত আমি এই বস্তুটো চাম এই বস্তুটো চাব লাগিলে এতেকে আমি কি আহো বি তলত হ'ব এ সমান চি চাই লওঁ বিৰ মান কিমান আছিলে 15 ইয়াতে আছে 15 এৰ মান কিমান আছে 3 তাৰমানে চিৰ মান 5 পাইছো আমি হয়নে তাৰপিছত এইটো আমি পাইছো এইটো হ'বই মিলিবই আমাৰ এইটো হৈ গ'ল সমান চি মানে কিমান 5 পাম নে নাই এইটো কাটা কাটি কৰিলে আমি 3 ৰে যদি 15 কাটো 5 বাৰ এইটো পাইছোৱেই এইটো হৈ গ'ল তাৰপিছত আমি যদি আৰু এটা চাওঁ বি বাই চি সমান এ বিৰ মান কিমান 15 চিৰ মান কিমান 5 সমান 3 মানে কি এ পাইছো তেনেহ'লে এইটো কি হ'ব সত্য এইটো সদায় সত্য হ'ব সদায় বুলি কোৱা নাই সত্য হ'ব কথাটো সত্য হ'ব ঠিক আছে মই এইটো লৈছো হৈছে তোমালোকে বেলেগ এটা মান লোৱা হয়নে নাই চাবা তেনে কি হ'ব এতেকে এইটো হ'ব সত্য হৈ গ'ল এইখিনি ইমানতে সামৰণি মাৰিছো আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ